কালি তৃতীয় কালি পুলিচৰ সাব ইন্সপেক্টৰ ৰিজাল্ট দিব আৰু এডিআৰই পৰীক্ষাৰ তৃতীয় বৰ্গৰ ৰিজাল্ট দিব। এডিআৰই আমি স্বচ্ছতাৰে সম্পন্ন কৰিছোঁ আৰু মই ভাবোঁ যে এডিআৰইত আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। এইটো তৃতীয় শ্ৰেণীৰ ৰিজাল্ট, তাৰ পিছতেই চতুৰ্থ শ্ৰেণীৰ ৰিজাল্টটো ওলাব আৰু মই ভাবোঁ যে প্ৰায় 10,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ'ব। নিযুক্তি যিমান পোষ্ট ওলায়, কালি পৰহিতো নিযুক্তি এলিমেণ্টাৰী এডুকেশ্যনৰ ৰিজাল্ট ওলাব। পদোন্নতিৰ বিষয়টো মই নাজানো, ৰনোজ দাক সুধি ল'ব, কাৰণ পদোন্নতিটোতো খুব সম্ভৱ হেডমাষ্টাৰৰ পদোন্নতিটো হাইকোৰ্টে ষ্টে কৰি থৈ দিছে।